উদ্ধাৰ কিন্তু এই জগতক উদ্ধাৰ কৰা অন্ন ব্ৰহ্মত যেন এতিয়া বৰ বিখাইছে নমস্কাৰ স্বাগতম ষ্টুডিঅত মই জুনা কংকন আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ গুৰুত্বপূৰ্ণ খবৰ চাউলত আৰ্ছেনিক পানীত আৰ্ছেনিক থকাৰ কথা আপুনি শুনিছে কিন্তু বৰ্তমান সময়ত চাউলতো আৰ্ছেনিকৰ উপস্থিতিৰ কথা বৰ্তমান সময়ত পোহৰলৈ আহিছে আপুনি খোৱা ভাত খাজু হ'ব পাৰে কেন্সাৰৰ কাৰণ যে মাৰাত্মক দুৰাৰোগ্য কেন্সাৰ সেই কেন্সাৰৰ কাৰণ হ'ব পাৰে আপুনি খোৱা ভাত খাজ জুৰহাটত উৎপাদন হোৱা চাউলত ধৰা পৰিছে বৰ বিষ স্বৰূপ মাৰাত্মক আৰ্ছেনিক ভাতৰ জৰিয়তে আপোনাৰ শৰীৰত নিতৌ প্ৰৱেশ কৰা এই বিষাক্ত আৰ্ছেনিকৰ ফলত আপুনি আক্ৰান্ত হ'ব পাৰে কেন্সাৰকে ধৰি বহুকেইটা ভয়াৱহ ৰোগত আপুনি আক্ৰান্ত হ'ব পাৰে জুৰহাট জিলাৰ 4টা অঞ্চলৰ পৰা 4টা স্থানৰ পৰা 200টা চাউলৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু প্ৰতি কেজি চাউলত 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি ইতিমধ্যে ধৰা পৰিছে আমি আপোনালোকক জনাইছো এই বিশেষ খবৰ চাউলত পোৱা গৈছে বিষাক্ত আৰ্ছেনিক এই মুহূৰ্তৰ এই ভয়াৱহ খবৰ আপোনাক জনাইছো জুৰহাটত উৎপাদিত চাউলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে এটা ভয়ংকৰ খবৰ আমি হততে ভাত খাওঁ সেই খোৱা ভাত খাজটো যদি এতিয়া আৰ্ছেনিক 3 ৰ উপস্থিতি ধৰা পৰিছে জুৰহাটৰ 4টা অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছিল নমুনা আৰু সংগৃহীত নমুনাৰ যি খবৰ সেই খবৰ হৈছে মাটি আৰু চাউলত ওলাইছে আৰ্ছেনিকৰ উপস্থিতি এই নমুনাৰ ফলশ্ৰুতিত 1 মিলিগ্ৰাম পৰ্যন্ত চাউল পোৱা গৈছে 1 মিলিগ্ৰাম পৰ্যন্ত চাউলত এই আৰ্ছেনিকৰ উপস্থিতি পোৱা গৈছে প্ৰতি কেজি চাউলত 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰা গৈছে 1 কেজি মাটিত 20 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে ধৰা পৰিছে 1 কেজি চাউলত 0.8 মিলিগ্ৰাম পৰ্যন্ত আৰ্ছেনিক পোৱা গৈছে জুৰহাটৰ চাউলত মাত্ৰাধিক আৰ্ছেনিকৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে আৰু তিতাবৰৰ বসাগাঁও নাঙলগাঁৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু তাৰ বাহিৰেও মাধৱপুৰ হলৌগুৰি লাহন বেবেজিয়া অঞ্চলৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু নমুনা সংগ্ৰহ কৰাৰ পিছতে যি ফলাফল আহি পৰিল সেই ফলাফল হৈছে মাটি আৰু চাউলত আছে অত্যধিক আৰ্ছেনিক যি আৰ্ছেনিকে কেন্সাৰৰ কাৰণ হৈ পৰিছে যি আৰ্ছেনিকৰ ফলশ্ৰুতিত আপুনি খোৱা ভাত খাজ এতিয়া বৰ বিষ স্বৰূপ হৈ পৰিছে 3 দিনত গড়ে 0.7 মিলিগ্ৰাম আৰ্ছেনিক সেৱন কৰিছে এজন লোকে বছৰি প্ৰায় 84 মিলিগ্ৰাম আৰ্ছেনিক সেৱন কৰিছে অঞ্চলটোৰ লোকসকলে যদি এই চাউল খাই আছে এমাহত প্ৰায় 7 মিলিগ্ৰাম আৰ্ছেনিক সেৱন কৰিছে এজন লোকে এয়া এক ভয়াৱহ তথ্য ভয়াৱহ খবৰ জুৰহাট মাজুলী শিৱসাগৰত আছে আৰ্ছেনিকৰ উপস্থিতি এক ভয়াৱহ খবৰ এই যদি আপুনি জুৰহাটৰ চাউল খাইছে তিতাবৰৰ চাউল খাইছে তেতিয়া হলে কিবা প্ৰকাৰে এই ঘটনা আপোনাৰ লগতো ঘটিব পাৰে নলবাৰী হুজাই ডবকা লংকা লামডিং এই সমূহ হৈছে আৰ্ছেনিকৰ হটস্পট গতিকে এই সমূহত যি ধৰণৰ ঘটনা ঘটিবলৈ গৈছে যে এই আৰ্ছেনিকৰ যি উপস্থিতি সেই আৰ্ছেনিকৰ উপস্থিতিয়ে বৰ্তমান সময়ত সকলোকে শংকিত কৰিছে এয়া পোহৰলৈ আহিছে আমি কোৱা কথা নহয় এয়া বিজ্ঞানীসকলৰ গৱেষণাত পোহৰলৈ আহিছে অসম কৃষি বিশ্ববিদ্যালয় ভূমি বিজ্ঞান বিভাগৰ গৱেষণা চলিছিল ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয় পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী অসম সন্তান ডক্টৰ জগন্নাথ বিশ্বকৰ্মাৰ এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য যে যি ধৰণে এই 4 স্থানৰ পৰা সংগ্ৰহ কৰা হৈছিল 200টা চাউলৰ নমুনা তাৰ পিছতে প্ৰতি কেজি চাউলত ধৰা পৰিছে 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি যি অত্যন্ত ভয়াৱহ বিভিন্ন সময়ত এই অঞ্চলসমূহৰ পৰা চাউল বিভিন্ন অঞ্চললৈ যায় ৰাজ্যখনৰ বিভিন্ন অঞ্চলত এই চাউলসমূহৰ ব্যৱহাৰ আছে গতিকে এই চাউলসমূহ কেনেবাকৈ আপোনাৰ পেটলৈও গৈছে নেকি তাকে লৈও কিন্তু শংকাৰ কাৰণ হৈ পৰিছে আৰু এই সমূহৰ যি নিৰ্মূলকৰণ সেই নিৰ্মূলকৰণৰ বাবে কি ধৰণৰ ব্যৱস্থা হাতত লৈ সেয়া অতি লক্ষণীয় হ'ব অতি বিপদজনক হিচাপে পৰিচিত আৰ্ছেনিক 3 কথা কৈছো অতি বিপদজনক আৰ্ছেনিক 3 আৰু সেই আৰ্ছেনিক 3 উপস্থিতিৰ লগে লগে গোটেই ঘটনাটো গোটেই বিষয়টো শংকাৰ কাৰণ হৈ থিয়লিছে আৰু এই যি চাউলত আৰ্ছেনিক থকা গোটেই বিষয়টোত এই বিপদ সীমাৰ তলতে আছে বহু লোক যিয়ে এই চাউলৰ পৰাই এই চাউল ব্যৱহাৰ কৰি যি ভাত ৰন্ধা ভাত সেয়া ভাত ইতিমধ্যে গ্ৰহণ কৰি আহিছে আপুনি যদি এটা হিচাপ কৰে তেতিয়াহ'লে চাব যে দৈনিক যদি দুখাজ এজন মানুহে ভাত খায় তেতিয়াহ'লে 3 দিনত প্ৰায় 1 কেজি চাউলৰ ভাত খায় এজন মানুহে এটো সাধাৰণ অৰ্থত আৰু গতিকে অৰ্থাৎ এজন লোকে এই ভাতৰ জৰিয়তে 3 দিনত গড়ে 0.7 মিলিগ্ৰাম আৰ্ছেনিক 3 সেৱন কৰি আহিছে
অতি উদ্বেগজনক কথা আৰু এইটো যদি হিচাপ হয় তেতিয়াহ'লে এমাহত 7 মিলিগ্ৰাম আৰু বছৰি প্ৰায় 84 মিলিগ্ৰাম আৰ্ছেনিক ভাতৰ লগত খাই আছে গতিকে এজন লোকৰ শৰীৰলৈ গৈ থকা এই বিষাক্ত আৰ্ছেনিকৰ প্ৰভাৱত এগৰাকী লোকৰ কি অৱস্থা হ'ব পাৰে সেয়া কিন্তু বৰ্তমান সময়ত চিন্তনীয় বিষয় এয়া যোৰহাটৰ যি যোৰহাটৰ চাউলত এয়া উপস্থিতি দেখিবলৈ পোৱা গৈছে তিতাবৰৰ চাউলৰ কথা আমি হততে কৈ থাকোঁ তিতাবৰৰ চাউল বিভিন্ন সময়ত সবাহে সকামে বিভিন্ন স্থানলৈ গৈ থাকে নিয়া হয় তিতাবৰৰ বসাগাঁও নাঙলগাঁও মাধৱপুৰ হলৌগুৰি আৰু লাহন বেবেজীয়া অঞ্চলত এই যি আৰ্ছেনিক থ্ৰীৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে ক'ত ক'ত পাইছে মাটিতো পাইছে চাউলতো পাইছে আৰ্ছেনিক 3 এই গৱেষণা কোনে কৰিছে আমি কৰা গৱেষণা নহয় এই গৱেষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগ আৰু ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী অসম সন্তান ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই এক দীঘলীয়া গৱেষণা চলাইছিল আৰু দীঘলীয়া গৱেষণাৰ ফলশ্ৰুতিত পোহৰলৈ আহিছে এই তথ্য অসমৰ বহু স্থানৰ এইখিনি উল্লেখ কৰিব লাগিব বহু স্থানৰ ভূগৰ্ভস্থ যি পানী আছে তাতে মাত্ৰাধিকভাৱে অতি বিপদজনক আৰ্ছেনিক 3 মিহলি হৈ আছে সেইসমূহ আমি কৈছোঁ পূৰ্বতে যে যোৰহাট মাজুলী শিৱসাগৰ নলবাৰী হোজাই দবকা লংকা লামডিং এইসমূহ হৈছে হটস্পট গতিকে যিকোনো মুহূৰ্ততে এই ধৰণৰ ঘটনাৰ সন্মুখীন আপুনিও হ'ব পাৰে কাৰণ হয়তো কোনোবা এদিন আপুনি এই তিতাবৰৰ চাউলৰ কথা শুনিছে তিতাবৰৰ চাউল এদিন হ'লেও এদিন খাইছে গতিকে আৰ্ছেনিক 3ৰ উপস্থিতি আপোনাৰ দেহতো থাকিব পাৰে আপুনি খোৱা এসাঁজ ভাত এক বিপদৰ কাৰণ হ'ব পাৰে আমি পুনৰবাৰ গ্ৰাফিক্সৰ সহায়ত আপোনালোকক জনাইছোঁ যে চাউলত পোৱা গৈছে বিষাক্ত আৰ্ছেনিক 3 চাউলত পোৱা গৈছে আপুনি খোৱা ভাত খাজ হৈ পৰিব পাৰে কেঞ্চাৰৰ কাৰণ যোৰহাটত উৎপাদিত চাউলত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু এই উপস্থিতি ধৰা পৰাৰ পিছতে বিষাক্ত আৰ্ছেনিক 3ৰ উপস্থিতি ধৰা পৰাৰ পিছতে বৰ্তমান সময়ত শংকাৰ কাৰণ হৈ পৰিছে গোটেই বিষয়বস্তুটো যোৰহাটৰ 4টা অঞ্চলত সংগ্ৰহ কৰা হৈছিল নমুনা 200টা চাউল সংগ্ৰহ কৰা হৈছিল 200টা চাউলৰ পৰা সংগ্ৰহিত নমুনাত কি ওলালে মাটি আৰু চাউলত ওলাইছে আৰ্ছেনিকৰ উপস্থিতি আৰ্ছেনিক 3ৰ উপস্থিতি পোৱাৰ পিছতে শংকা বিৰাজমান হৈছে 100টা চাউলৰ নমুনা পৰীক্ষা কৰা হৈছিল পৰীক্ষাগাৰত প্ৰতি কেজি চাউলত 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি পোৱা গৈছে 1 কেজি মাটিত 20 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি পোৱা গৈছে ভয়াবহ খবৰ 1 কেজি চাউলত 0.8 মিলিগ্ৰাম পৰ্যন্ত আৰ্ছেনিক পোৱা গৈছে আৰ্ছেনিক আছে বুলি জনাইছে যোৰহাটৰ চাউলত মাত্ৰাধিক আৰ্ছেনিকৰ উপস্থিতিয়ে বৰ্তমান সময়ত বিজ্ঞানীসকলকো চিন্তাত পেলাইছে তিতাবৰৰ বসাগাঁও নাঙলগাঁৱৰ নমুনা সংগ্ৰহ কৰা হৈছিল লগতে সংগ্ৰহ কৰা হৈছিল মাধৱপুৰ হলৌগুৰি আৰু লাহন বেবেজীয়া অঞ্চলৰ এই সংগ্ৰহৰ পিছতে যি তথ্য পোহৰলৈ আহিল সেই তথ্য অতি উদ্বেগজনক এই সমগ্ৰ বিষয়বস্তুক লৈ বিজ্ঞানী তথা এই বিষয়ৰ বিশেষজ্ঞৰ মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য শুনাবলৈ বিচাৰিছো অধিক খা খবৰৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আৰ্ছেনিক যদি বেছি মাত্ৰায় এক্সপোজাৰ হৈ থাকে তাতে মানুহৰ শৰীৰত বেলেগ বেলেগ দিগদাৰ হ'ব পাৰে যেনেকৈ পেটৰ সমস্যা হ'ব পাৰে স্কিনৰ সমস্যা হ'ব পাৰে চুলিৰ সমস্যা হ'ব পাৰে সেই সমস্যাবিলাক হ'ব পাৰে তাৰ ওপৰত আৰু এটা কথা আছে কি আৰ্ছেনিক যদি বেছি মাত্ৰায় যদি খোৱা হৈ থাকে বা যদি বেলেগ কোনোবা কাৰণে এক্সপোজাৰ হৈ থাকে তাতে কেঞ্চাৰ হোৱাৰ চান্সটো বেছি হয় হেতু মানে কোৱান্টিফাই কৰিব নোৱাৰে এটো ক'ব নোৱাৰো কি কিমান বেছি আৰ্ছেনিক গলে কিমান কেঞ্চাৰ হোৱাৰ চান্স বাঢ়িব কিন্তু এটো ক'ব পাৰিম কি আৰ্ছেনিক এটা নন কাৰ্চিনোজেন হয় তাৰ কাৰণে আৰ্ছেনিকৰ লগতে কেঞ্চাৰৰ এটা এছ'চিয়েচন আছে আৰ্ছেনিক যদি এক্সপোজাৰ যেটো মাত্ৰা আছে যেটো মানে অনুমোদিত মাত্ৰা আছে তাৰ ওপৰতে যদি বেছি হয় ডেফিনেটলি কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়িব আৰু আমাৰ বিজ্ঞানসন্মত আমাৰ ওয়াৰ্ল্ড ওয়াইড যেটো চলি আহিছে হেতু যেটো কৃষিভূমিত সাধাৰণতে 20 মিলিগ্ৰাম প্ৰতি কেজি মাটি তলত থাকিলে তেতিয়া আমি এটো সেফ বুলি নিৰাপদ বুলি কওঁ সাধাৰণতে এগ্ৰিকালচাৰাল সইল বুলি যেটো আছে আমাৰ কনফিগাৰেচন গতিকে তাত 20 মিলিগ্ৰাম প্ৰতি কেজি মাটিত তাৰ তলত থাকিলে এটো আমি নিৰাপদ বুলি ভাবো আৰু একেটা বস্তু আমি যদি পানী ড্ৰিংকিং ওয়াটাৰ বা জলসিঞ্চন ওয়াটাৰ তাত হেতু 10 মাইক্ৰোগ্ৰাম পাৰ লিটাৰ মাইক্ৰোগ্ৰাম বুলি কয় 1 মিলিগ্ৰামৰ 1000 ভাগৰ এভাগ হেতু প্ৰতি লিটাৰ পানীত হেতু হ'ল 10 মাইক্ৰোগ্ৰাম পাৰ লিটাৰ হেতু সেফ লিমিট তাৰ ওপৰত গুচি গলে আমি এটো বিপদজনক হয় যেটো তিতাবৰ ক্ষেত্ৰত আমি পাইছো যথেষ্ট 10 বা 20 গুণ আমি বেছি পাইছো হেতু আৰু আপোনাৰ ধানৰ ক্ষেত্ৰত যেটো ইডিবল পাৰ্ট আমি যেটো মিলিং কৰি যেটো খাও ডিহাস্কিং ৰাইচ তাৰ ক্ষেত্ৰত এটো 1 মিলিগ্ৰাম প্ৰতি কেজি চাউলৰ
গতিকে সেইটো এটা 1 মিলিগ্ৰামটো থ্ৰেছহোল্ড লেভেল, তাৰ ওপৰত গ'লে এইটো বিপদজনক, কিন্তু তাৰ তলতো আমি এতিয়া তিতাবৰ ক্ষেত্ৰত 0.5 পৰা 0.8 পাইছোঁ। অভাৰঅল গোটেই আমি চাৰ্কুলটোত আমি যদি এভাৰেজ কৰোঁ 100 চেম্পলৰ, তেতিয়াহ'লে এইটো আপোনাৰ 0.732 এটা ফিগাৰ আহিছে মিলিগ্ৰাম প্ৰতি কেজি চাউলৰ। গতিকে সেইটো এটা বৰ ওলাই কৰিব পৰা নহয়, কিন্তু সেইটো হয় এক কেজি চাউল খাব, গতিকে 1 কেজিত আপোনাৰ কিমান আহিব? 0.7 মিলিগ্ৰাম আহিব। আপুনি মাহটোত হিচাপ কৰক, বছৰত হিচাপ কৰক, গতিকে এনেকে 0.7 মিলিগ্ৰাম প্ৰতি কেজি ধানত, প্ৰতি কেজি চাউলত। গতিকে সেইটো আপুনি ৰোধ কৰিবই লাগিব, কাৰণ আমাৰ এতিয়া আমি পেপাৰে পত্ৰ ইমান দেখিছোঁ, ইমানখিনি মানুহৰ অচিন ধৰণৰ ৰোগ আহিছে, বেমাৰ আহিছে, কেঞ্চাৰ আমাৰ প্ৰাদুৰ্ভাৱ বেছি হৈছে। তাৰ অসংখ্য ইজনৰ ভিতৰত এইটো এটা হ'ব পাৰে, নহয় জানো? আমি ধৰক আমি 4টা কনচেনট্ৰেট মানে কৰিছোঁ, 4টা লোকেশ্যন আমি ধৰিছোঁ, কাৰণ ইমান গোটেইখিনি এইবাৰ আমাৰ লিমিটেড কেপাচিটিটো আমাৰ সম্ভৱ নহয়। আমি 4টা, আপোনাৰ প্ৰথম আছিলে বৰহোলা ফালে এখন বচা গাঁও বুলি আছিল নেকি, মই একজেক্ট নামটো ঠিক পাহৰিছোঁ, এখন নাঙল গাঁও, আৰু এটা মাধৱপুৰৰ ওচৰত আমি চেম্পল লৈছিলোঁ। মধুপুৰ নে মাধৱপুৰ, যিটো বৰহোলা তিতাবৰৰ মাজত, সেইটো লহং বেবেজিয়া আৰু এটা হলগুৰি বুলি অঞ্চল এটা, আমি প্ৰতিটো চেম্পলৰ পৰা প্ৰায় 25টাকে, প্ৰতিটো এৰিয়াৰ পৰা অঞ্চলৰ পৰা 25টাকে চেম্পল লৈছিলোঁ। মাটিও লৈছিলোঁ, মাটি এনেকৈ ডাঙৰকৈ প্ৰফাইল লৈছিলোঁ, তললৈকে আমি চাইছিলোঁ কিমান আছে। তাৰমানে আমি যিটো তললৈকে এইটো কাৰণে চাইছোঁ, 1.5 মিটাৰ তললৈকে মাটি চাইছোঁ। আমাৰ জিঅ'জেনিক অৰিজিন বুলি কয়, যাতে ভূগৰ্ভৰ পৰা আমাৰ বস্তুটো কেনেকৈ উপলব্ধ হৈ আছে তললৈকে, অকল ছাৰ্ফেচ চইলত চোৱা নাছিলোঁ। তাৰপিছত আমি সেই তাৰ 25টা টিউবৱেলৰ পৰা আমি পানী সংগ্ৰহ কৰিছিলোঁ, প্ৰতিটো অঞ্চলৰ পৰা টোটেল 100টা, আৰু পিছত গৈ পেলাই আমি সেইখিনিতো আমি মাৰ্চ মাহ এনেকৈ চাব লাগিব, আমি নহ'লেতো নোৱাৰিম। তাৰপিছত আমি এতিয়া ধান যেতিয়া কাটি পেলাই লৈছে, সেই পইণ্টছখিনি আমি জিঅ' ৰেফাৰেঞ্চ কৰি থৈছিলোঁ। সেই পইণ্টে গৈ আমি গৈ পেলাই সেই কৃষকৰ পৰা আমি ধানৰ নমুনা পথাৰতে সংগ্ৰহ কৰিছিলোঁ। সেইখিনি আমি ডিহাস্কিং কৰি মানে যিটো চকুৰাটো গুচাই পেলাই আমি এনালাইচিছটো কৰিছিলোঁ। সেই তেতিয়া আমি এইটো কৈছোঁ, অভাৰঅল আমি অন এন এভাৰেজ 0.72 মিলিগ্ৰাম প্ৰতি কেজি চাউলত পাইছিলোঁ। আপুনি বহুত ভাল কথা উঠিছে। তো আপোনাৰ আৰ্ছেনিকৰ 2টা ফৰ্ম থাকে, এটা হ'ল RSA3 পজিটিভ আৰু এটা হ'ল 5 পজিটিভ। এটা আৰ্ছেনাইট বুলি কয়, এটা আৰ্ছেনেট বুলি কয়। যিটো 5 পজিটিভ সেইটো ইমান ডেঞ্জাৰ নহয়, কাৰণ সি মুভ নকৰে মাটিত। গতিকে মুভ নকৰিলে একেঠাইত থাকিলে যদি য'ত গছ হয় তালৈতো যাব নোৱাৰে, কিন্তু আৰ্ছেনিক 3টো অতি ডেঞ্জাৰাছ। আৰু ধানৰ ক্ষেত্ৰত এইকাৰণে এইটো ডেঞ্জাৰাছ, এতিয়া ধান খেতি আমি পানী থকা জেগাতে কৰোঁ, পানী আমি বান্ধি লওঁ নহয়, পানী আমি ৰেইনফেড এগ্ৰিকালচাৰ যিহেতু আমি ছাবমাৰ্জ কণ্ডিশ্যন আমি ধান খেতি কৰোঁ, তাত গোটেই অক্সিডাইজ কণ্ডিশ্যনটো নাথাকে, তাত গোটেই পানী পোৱা মাত্ৰ অক্সিজেনটো উপলব্ধ নহয়। গতিকে আমিতো ৰিডাকশ্যন কণ্ডিশ্যন বুলি কওঁ, ৰিডিউচ কণ্ডিশ্যন। তাত আৰ্ছেনিক 5 যি থাকে সেইটো আৰ্ছেনিক 3লৈ গুচি আহে। গতিকে আৰু ধানৰ শিপাই বেছিকৈ লৈ লয়, সেইকাৰণে আপোনাৰ সেইটো অতি ডেঞ্জাৰ কথা, সেইটো মানে ধানৰ খেতিত বিশেষকৈ। কিন্তু যিটো শাক পাচলি খেতি কৰে, ধৰক তিতাবৰ বহল অঞ্চলত বহুতখিনি শাক পাচলি কৰে, সেইটোত ইমান কিন্তু আপোনাৰ এই বিপদজনক অৱস্থাটো নাপায়গৈ, তাৰমানে তাত ল'ব নোৱাৰে। ধানে মানে কি আৰ্ছেনিকটো ল'বলৈ ভাল পায়, ধানক এটা প্ৰধান একুমুলেটৰ মানে হিচাপে কৰে আৰ্ছেনিকৰ, কাৰণে ধানে চিলিকা খুব বেছিকৈ লয়। আৰু চিলিকা যিটো পাথেদি লয়, সেই একেটা পাথেদি আৰ্ছেনিক ধান গছজোপাই ভুলতে কেতিয়াবা চিলিকা বুলি ভাবি আৰ্ছেনিকটো লৈ লয়। সেইটো এটা প্ৰধান কাৰণ। চিলিকা ট্ৰান্সপৰ্টাৰ লগত আৰ্ছেনিকো ট্ৰান্সপৰ্ট হৈ যায়, গা গছেদি গৈ পেলাই গুটিত জমা হয়, যিটো আমাৰ কাৰণে বিপদজনক। কিন্তু আমি যদি তেনেকুৱা বহুত আমিতো এইখিনি মাটিটো আমি চেঞ্জ কৰিব নোৱাৰোঁ। আমাৰ যিটো মাটিখিনি আমাৰ যোৰহাট যে তিতাবৰ মৌজাৰ মাটিখিনি ক'ৰ পৰা আহিছে, ক'ৰ পৰা ফৰ্ম হৈছে, এইটো নগা হিলছৰ পৰা আহিছে। নাগাৰৰ যিটো পৰ্বতমালা সেইটো আপোনাৰ হিমালয়ৰ লগত নিমিলে, গতিকে তাৰ পৰাহে আমাৰ ফৰ্ম হৈছে মাটিখিনি। গতিকে সেইটো জিঅ'জেনিকেলি তাত যিটো ফেৰ'মেগনেছিয়াম মিনাৰেলছ আছে, যিখিনি সহজতে ৱেডাৰিং হৈ যায় বুলি কয়, কয়িভৱন যিটো হয়, তাত থকা আৰ্ছেনিকখিনি মাটিলৈ গুচি আহে। আৰু আইৰণ মেংগানিজ আমাৰ ইয়াত খুব বেছি, আপুনি জানে আমাৰ আইৰণৰ কাৰণে প্ৰধান সমস্যা, সেই তাত আৰ্ছেনিকটো আপোনাৰ লাগি ধৰে। যেতিয়া আইৰণটো যেতিয়া আপোনাৰ পানী পাই পেলাই যেতিয়া আইৰণটো ফেৰিকৰ পৰা ফেৰাছ হৈ যায়, আৰ্ছেনিকটো ৰিলিজ হৈ গুচি আহে তাৰ লগত, সেইকাৰণে প্ৰব্লেম। উদ্বেগজনক সমস্যা, কিন্তু আমি ইয়াক আমি প্ৰাকৃতিকভাৱে কৰিব নোৱাৰোঁ, তাৰ লগতে আমি জি থাকিব লাগিব। কিন্তু আমি কথা হ'ল কি, আমাৰ যিখিনি টেকনলজি ওলাইছে সেইখিনি প্ৰয়োগ কৰি যথাযথভাৱে তাত ধানত আমি আৰ্ছেনিকৰ মাত্ৰাটো ৰোধ কৰিব লাগিব। আৰু এইটো আমি পাৰিমো, আমাৰ টেকনলজি আছে, যদি সকলোৰে সদিচ্ছা থাকে আমাৰ সেইখিনি উপলব্ধ আমি কৃষক